হাই গাইছ, কেনে আছে সকলো? বৰ্তমান ভালে আছেনে? বুধান চেঙা আণ্ডাৰ ভিতৰত আপোনাক সকলোকে স্বাগত জনাইছোঁ। আৰু একদম ধুনীয়া আছে, ভাল খবৰ আহি আছে, টেনশ্যন ল'ব নালাগে। আৰু আমাৰ জগতজিৎ চাহ পালে আৰু ভালেই কৈছে, বেঠকত দেখি আছোঁ আৰু দিয়া মনোৰঞ্জনৰ চাহকো দেখি আছোঁ, সকলোকে দেখি আছোঁ। আৰু ফটো চটোবোৰ দেখিছে আপোনালোকক কিমান, তাৰমানে আৰু ভাল খবৰ আহিব, টেনশ্যন ল'বলগীয়া নাই। আৰু কাম যদি 20 তাৰিখে আৰু 12 তাৰিখে ভাল আহিব পাৰে, নহ'লে কি বুলি কয় ধৰক আপোনাৰ কাম হ'লেও তাৰমানে এপ্ৰিল মাহৰ পৰা ষ্টাৰ্টিং হ'ব বুলি আশা কৰিছোঁ। সকলো ৰাইজে ভালে থাকক আৰু কাম নিশ্চয় ভাল হ'ব, টেনশ্যন ল'ব নালাগে। অতি সোনকালে তাৰমানে ভাল খবৰ আহিব বুলি আশা কৰি আছোঁ দেই গাইছ। মই জানিব পৰা মতে আপোনালোকক জনাইছোঁ যে কিন্তু ভাল খবৰ আহিব আৰু টেনশ্যন ল'ব নালাগে, কোনো টেনশ্যন নল'ব। তাৰমানে এপ্ৰিলৰ পৰা জইনিং লেটাৰ আহিব বুলি আশা কৰি আছোঁ। তাৰমানে এতিয়া ধৰক ইংলিছ জমা দি ছাবমিট কৰিব, ছাবমিট কৰি আপোনালোকক ভাল খবৰ দিয়া যাব। ইয়াকে কৈ সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰিব। নেক্সট ভিডিঅ' আপোনালোকৰ পাছত জনাই ৰাখোঁ।